নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই অন্য এটা মিনি ব্লগলৈ। আজি চিধা ডিউটিৰ পৰা আহি বজাৰলৈ বুলিকৈ ওলাই দিলোঁ। ৰুমত কেঁচা চব্জি একো নাছিলে, সেইকাৰণে এনেকৈ ওলাই আহোঁতে মনটোদাও ডিউটিৰ পৰা ওলাই আহিল। দুটা একেলগে মাৰ্কেটলৈ বুলি ওলাই গ'লোঁ। অটো অহা নাছিলে, সেইকাৰণে ইয়াতে বহি পেলাই অকণমান জিৰণি ল'লোঁ। জিৰণি লৈ থাকোঁতে অটো এখনো আহি গ'ল। খাওঁতকৈ আমি দুটা উঠি দি বজাৰলৈ বুলিকৈ যাওঁ বুলিকৈ ওলালোঁ। এনেকৈ অটোতে উঠি পেলাই চিধা বজাৰলৈ বুলি আহিলোঁ। এনেকৈ বজাৰখনো আহি পালোঁ। এইখনে হ'ল বেলিমৰা মাৰ্কেট, মানে চব মাৰ্কেট বেলেগ বেলেগ। এখন লেডিজ মাৰ্কেটো আছে আৰু এখন জেন্টছ মাৰ্কেটো আছে। ইয়াতে আলু ল'লোঁ 70 টকাকৈ 2.5 কিলো। আমাৰ অসমত কিমানকৈ হৈছে ক'ব দিয়াই। এনেকৈ বজাৰখন লৈ পেলাই চিধা আহি গ'লোঁ লেডিজ মাৰ্কেটলৈ বুলিকৈ। তাতো বহুত চব্জি ল'লোঁ। ইয়াতো অলপ লৈ লওঁ বুলি ভাবিলোঁ। কেঁচা চব্জি ইয়াত ভোল ল'লোঁ, এনেকৈ তিতাকেৰেলা, এনেকৈ বহুত বস্তু ল'লোঁ। লৈ আমাৰো বজাৰ কৰি শেষ হৈছিলে, সেইকাৰণে আমি চিধা দুটাই ওলাই দিলোঁ। মানে বাকীবোৰ ভিডিঅ' লৈ নাথাকিলোঁ আৰু এনেকৈ লৈ চিধা গুচি আহিলোঁ অটো এখন ধৰি ৰুমলৈ বুলিকৈ। এনেকৈ দুটাই গুচি আহিলোঁ। এতিয়া পোহৰেই হৈছিল অকণমান আমি অলপ আইনাহঁতে গৈছিলোঁ। এনেকৈ আহি পোহৰ হৈ গ'ল। আমি অটোৰ পৰা নামিলোঁ কোম্পানী গেটতে। আহি এতিয়া ৰুমলৈ বুলিকৈ গৈ আছোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। গতিকে